পিছদলৰ মোৰ নাম ৰাতুল চৰণ, মই দলীয় মন্ত্ৰী পাৰিছোঁ আৰু মোৰ সমস্যা আছিলে মাটি বাৰী লৈ আছিলে। দলীয়জনতে মই মাটি অলপ লৈছিলোঁ আৰু তাত ৱাল মাৰি থকাৰ সময়ত দুষ্কৃতিকাৰী আহি পেলাই মোৰ ৱালখন ভাঙি দিছিলে আৰু মই ঈশ্বৰৰ গৃহত প্ৰাৰ্থনা কৰি আৰু গুৰুজনক জনাইছিলোঁ। তেতিয়া গুৰুজনে এটা কথাই কৈছিলে সিহঁতৰ সময় হৈ গ'ল বুলি, আৰু তেনেদৰে মই প্ৰাৰ্থনা কৰি আৰু যোনকেইজনে ভাঙিছিলে ৱালখন, এই ৱালৰ সকলোকেইজন ব্যক্তিয়ে আহি মোৰ আগত দেখা দিলেহি আৰু তাৰ কাৰণে ঈশ্বৰক প্ৰতিবাৰ ধন্যবাদ দিছোঁ। আৰু গুৰুজনাৰ মানে অনুমতি ক্ৰমে দীপেনদা ইণ্টাৰনেশ্যনেল বা আৰু সংস্থালৈ কোটি কোটি ধন্যবাদ জনাইছোঁ। তেওঁলোকেও মোৰ তাত গৈ গুৰুজনাৰ তেওঁলোকে যি প্ৰাৰ্থনা কৰি দিলে আৰু সেইদিনাখনৰ পৰা একো সমস্যা নাইকিয়া হ'ল। আৰু এতিয়াও বাকী যি কাগজ পত্ৰ কাম আছে সেইখিনিও যাতে ঈশ্বৰৰ আশীৰ্বাদত হওক তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু ইয়াত এই প্ৰতিষ্ঠা দিৱসত মোৰ ইয়াত আহি গুৰুজনাই প্ৰাৰ্থনা কৰোঁতে যোনডোখৰ শৰীৰৰ যিটো অংশত মানে বেমাৰ আজাৰ আছে তাত চুই পিনে প্ৰাৰ্থনা কৰিবলৈ কৈছিলে, তেনেকৈ কৰিছিলোঁ। আৰু মোক অচিন বেমাৰ এটা লাগিছিলে, যিটো নেকি মোৰ হৈ লাষ্টত মোৰ ঘূৰাই যায় আৰু মই বিচনাত কৰি দিবলগীয়া হৈছিলে তেনেকৈ। আৰু এই দিনাখন গুৰুজনাই প্ৰতিষ্ঠা দিৱসত যি প্ৰাৰ্থনা কৰি যেনেকৈ ক'লে তেনেকৈ আমি য'ত মানে অসুবিধাটো আছে তাত আছিলে, তাত চুই আজি সেই বেমাৰৰ পৰা মই মুক্ত হ'লোঁ। তাৰ কাৰণে কোটি কোটি ধন্যবাদ দিছোঁ। এয়াই মই